নমস্কাৰ, মোৰ নাম ভাস্কৰজ্যোতি হাজৰিকা। অংকুৰ এছ একাডেমীলৈ আপোনাক সকলোকে স্বাগতম। অসম হিষ্ট্ৰী আহোম পাৰ্টৰ আহোম ডাইনেষ্টিৰ যিটো টপিক আছে তাৰ আমি এটা ছিৰিজ আৰম্ভ কৰিছোঁ আৰু আজি তাৰে তৃতীয়টি খণ্ডলৈ আপোনালোকক সকলোকে স্বাগতম। যোৱা দুটা খণ্ডত যিটো পাৰ্ট আছে তাতে আমি চুকাফাৰ পৰা আহোম কিং চুকাফাৰ পৰা শূন্যৎফা মানে উদয়াদিত্য সিংহলৈ আমি কমপ্লিট কৰিছোঁ। আই হোপ আপোনালোক সকলোকে ভিডিঅ'টো ভাল লাগিছে আৰু কনচেপ্টটো ক্লিয়াৰ হৈছে। যিবোৰ গোটেইবোৰ ৰজাৰ নামটো আমাৰ কোনো প্ৰয়োজন নাই, বাট যিবোৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা যিবোৰ কিংছ আৰু তেওঁলোকৰ ৰিলেটেড ইভেণ্টছ এণ্ড মন্ত্ৰী পষ্ট হওক নাইবা বেটেল হওক সৰু সুৰা সেইবোৰ যিবোৰ ডেটছ ইয়েৰ্ছ আছে সেইবোৰ আমি কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু গোটেইখিনি আই হোপ আপোনালোকে ৰিভাইজ মাৰি গৈছে। আৰু আমাৰ ভিডিঅ'টি যদি যিমানবোৰ এক্সপিৰিয়েঞ্চেছ আহিছে তাৰ ভিতৰত যদি দহজন চিৰিয়াছ এক্সপিৰিয়েঞ্চে যদি ভিডিঅ'টো চাই দুটামান পইণ্টছ হ'লেও নোট যদি কৰিছে, মই চিয়'ৰ দিব পাৰিম যে এক্সাম পইণ্ট অফ ভিউৰ পৰা যিখিনি প্ৰশ্ন আহে তাৰে দুটাৰ ভিতৰত এটা হ'লেও তেওঁ কাৰেক্ট কৰিব পাৰিব। চ' লেটছ ষ্টাৰ্ট। আজি আমি 7 কিংছ ইন 11 years এই পাৰ্টটো আৰম্ভ কৰিম। লাইক 7 কিংছ ইন 11 years মানে আমি এইটো বুজাইছোঁ যে লংগেষ্ট ৰেইনি আমি যদি ক'ব যাওঁ কিং কোন আছিলে লংগেষ্ট ৰেইনি। মই কনচেপ্ট মানে ট্ৰিক এটা শিকাই দিছিলোঁ লংগেষ্ট ৰেইনিটোত 51 yearsৰ কাৰণে আছিলে কোন চুখামফা। তেওঁক আৰু এটা নামেৰে জনা গৈছিলে, কি নাম আছিলে তেওঁৰ নাম আছিলে খৰা ৰজা। চ' মই মনত ৰখাৰ কাৰণে মই এইটো কনচেপ্ট কৈছিলোঁ যে তেওঁ খৰা আছিলে, তেওঁ কাম বন কৰা নাছিলে, তেওঁ খালি খাম কৰি আছিলে, ৰাইট। চ' জাষ্ট এটা মানে মনত ৰখাৰ কাৰণে ট্ৰিক আছিলে, সেইকাৰণে তেওঁ 50 years হেৰি কৰিছিলে, ছাৰ্ভাইভ কৰিছিলে। চ' এই যিটো 7 কিংছ ইন 11 years আছে, এইটোত এনেকুৱা সময় আহে যিখিনি সময়ত মানে কনস্পিৰেচি মানে এনেকুৱা হয় যে 11 yearsৰ ভিতৰত 7জন ৰজা সলনি হ'বলগীয়া হয়। যেনেকৈ আমি লাষ্ট পঢ়িছিলোঁ যে আমি যদি আৰম্ভ কৰোঁ বেটেল অফ আলাবয়ৰ পৰা যদি আমি আৰম্ভ কৰোঁ, বেটেল অফ আলাবয়, পিছৰ ভিডিঅ'কেইটা যদি ক্লিয়াৰ আছে দেন এইখিনি কনচেপ্টটো কণ্টিনিউ কৰাত সহজ হ'ব। চ' মই ছাজেষ্ট কৰিম যে প্ৰথম দুটা ভিডিঅ' মানে এবাৰ চাই ল'ব পাৰে যদি চোৱা নাই। আলাবয় এইটো কেতিয়া হৈছিলে? বেটেল অফ আলাবয় 1669। কোন ৰজাৰ সময়ত? চক্ৰধ্বজ সিংহ। এওঁক আৰু এটা নামে জনা গৈছিলে চুপাংমুং, ৰাইট। তো এওঁ কি হৈছিলে, এওঁ যেতিয়া আমি গম পাইছিলোঁ যে এওঁ ভায়েক আছিলে জয়ধ্বজ সিংহ বা চুতামলা বা শৰণীয়া ৰজা বা ভগনীয়া ৰজা। তেওঁৰ সময়ত যেতিয়া মোগলে ইনভেণ্ট কৰিছিলে মানে হেৰি কৰিছিলে, এটেক কৰিছিলে, তেতিয়া আমাৰ জয়ধ্বজ সিংহ পলাই গৈছিলে। তেওঁ মানে যুঁজত হেৰি কৰিব লাগে আৰু চাইমেলটেনিয়াছলি অতনু বুঢ়াগোহাঁই চেষ্টা কৰিছিলে যে ৰিপেল কৰিবলৈ, কিন্তু যিহেতু মেইন ৰজাজনে হেৰি কৰিলে ৰণৰ পৰা পলালে, তো তেওঁলোকে মানে যুদ্ধখন জিকিব নোৱাৰিলে আৰু সেই যুদ্ধত পৰাজয় বৰণ কৰাৰ বাবেই মানে এনেকৈ কোৱা যায় যে জয়ধ্বজ সিংহই শোকতে তেওঁ ঢুকাই থাকিলে। আৰু তেওঁ জীয়েক জয়ধ্বজ সিংহৰ ৱাইফ পখৰী গাভৰু আৰু তেওঁ জীয়েক আমি জানো কোন আছিলে? ৰমণী গাভৰু। 6 বছৰ মাত্ৰ আছিলে, তেওঁ মোগলৰ লগত পঠাই দিবলগীয়া হৈছিলে আৰু পিছত আজম শ্বাহ যোনজন আছিলে ঔৰংগজেবৰ পুতেক, তেওঁৰ লগত বিবাহ পাশত আবদ্ধ হয় আৰু পিছত ৰমণী গাভৰু কি নামেৰে জনা গৈছিল? এইটো কুৱেশ্যন আহিব পাৰে। ৰমণী গাভৰু তেওঁক কি নামেৰে জনা গৈছিল? তেওঁক জনা গৈছিলে পিছলৈ তেওঁ ৰেহমত বানু বেগম, তেওঁৰ নামটো সলনি কৰি লোৱা হৈছিলে। আৰু লগতে টিপামৰ ৰজা আৰু বেলেগ বেলেগ জেগাৰ ৰজাৰ জীয়েকসকলক পঠাই দিব লগা হৈছিলে। তো ইয়াৰ পিছত জয়ধ্বজ সিংহৰ ভায়েক আছিলে, মই যিজনৰ নাম কৈছিলোঁ চক্ৰধ্বজ সিংহ বা চুপাংমুং।
এইজনে নহ'ব, এনেকৈ হ'লে নহ'ব বুলি মানে এনেকৈ পৰাজয় বৰণ কৰি থাকিলে নহ'ব বুলি পেলাই 1669ত তেওঁ আমাৰ লিড কৰাইছিলে কওক অতনু বুঢ়াগোহাঁই আৰু প্লাছ লাচিত বৰফুকন, এওঁ দুজনক লিড কৰাই ৰামসিংহৰ এগেইনষ্টত আমাৰ যুদ্ধ আৰম্ভ কৰিলে। এইটো হৈছিলে আৰম্ভণি, মেইন আৰম্ভণি ইয়াৰ পৰা হৈছিলে, কাৰণ ইয়াৰ পিছত 1671ত আমি সকলোৱে জানো বেটেল অফ শৰাইঘাট, বেটেল অফ শৰাইঘাট হৈছিলে, তাৰ আৰম্ভণি সেই তাতে হৈছিলে 1669ত, ঠিক আছে। কিন্তু এইখিনি সময়ত ছেইম আমাৰ ইয়াতে আছিলে লাচিত বৰফুকন প্লাছ অতনু বুঢ়াগোহাঁই, এইফালে আছিলে আমাৰ ৰামসিংহ যিজন ৰাজপুত আছিলে, যিজন আহিছিলে মিৰ জুমলাৰ লগত, ৰাইট। এই 1671ত ৰজাজন সলনি হৈছিলে উদয় আদিত্য সিংহ বা সুন্নতফা, বাট মেইন ক্ৰেডিটটো যায় আমাৰ চৌকত সিংহ বা চুপাংমুং, ঠিক আছে। তেওঁ বস্তুটো মানে লিড কৰালে, তেওঁ মানে বস্তুখিনি মানে মেইন আচল ৰোলটো ইয়াতে তেওঁৰে মানে, ঠিক আছে। এই যুদ্ধত যিটো বেটেল অফ শৰাইঘাট হৈছিলে, ইয়াতে আমাৰ আহোমে মোগলক পৰাজয় কৰি ইয়াতে যে গড়গাঁৱত যিখিনি তেওঁলোকে মানে কেপচাৰ কৰিছিলে, গড়গাঁৱৰ পৰা তেওঁলোক আকৌ অসুৰৰ আলি যোনটো আছিলে তাৰলৈকে ঠেলি পঠিয়ালে, ঠিক আছে। তো এইটো বেটেল অফ শৰাইঘাট আমি জানো, ইয়ালৈকে আমি যোৱা লাষ্ট দুটা ক্লাছত আমি কমপ্লিট কৰিছোঁ, ৰাইট। তো এতিয়া ইয়াৰ পৰা আজি ক্লাছটো মই বেছি ডাঙৰ নকৰোঁ, ইয়াৰ পৰা যিখিনি মেইন কনচেপ্ট আছে সেইখিনি ক্লিয়াৰ কৰিবৰ কাৰণে মই কৈছোঁ যে ফ্ৰম সুন্নতফা और उदय आदित्य সিংহ পৰা লাষ্ট আৰু প্লাছ হ'ব 6 কিংছ, মানে টোটেল 7 কিংছ ইন 11 years। এতিয়া ইয়াতে ষ্টৰিটো জানিব নালাগে, সেইটো পৰীক্ষাত নাহে অবভিয়াছলি, বাট যদি আমি ষ্টৰিটো সৰু সুৰাকৈ মানে জানি থওঁ, যেনেকৈ লাষ্ট ক্লাছকেইটাত আমি গম পাইছোঁ, তেনেহ'লে আমাৰ ক্ৰন'লজি বা ৰজাৰ লগত থকা পষ্ট হওক, বেটেল হওক, ইয়েৰ তাৰ লগত থকা ইয়েৰ মানে চনবোৰ হয়, এইবোৰ মনত ৰখাত সুবিধা হয়। তো ইয়াতে এজন মানুহৰ কেৰেক্টাৰ আহে এই 7 কিংছ ইন 11 yearsত, তেওঁৰ নাম হৈছে দেবেৰা হাজৰিকা, ঠিক আছে, দেবেৰা হাজৰিকা। এওঁ কূটনীতিবিদ হয়, মানে এওঁ ৰোলটো নিগেটিভ বুলি ক'ব পাৰি, ৰাইট। এওঁ ৰোলটো নিগেটিভ বুলি ক'ব পাৰি। তো এওঁ কি কৰিলে, সুন্নতফা যোনজন আছিলে বা উদয় আদিত্য সিংহ, তেওঁ এডমিনিষ্ট্ৰেটিভ ইমান ভাল নাছিলে, ঠিক আছে। তেওঁ মানে নকৰিবলগীয়া কিছুমান কামো কৰিছিলে, যিটো যেনেকৈ আমাৰ মোৱামৰীয়া ৰেবেলিয়ন যিটো হয়, সেইবোৰৰ আৰম্ভণি ইয়াৰ পৰা অলপ হয় বুলি ক'ব পাৰি। তো ইমান ইম্পৰ্টেণ্ট নহয় এওঁৰ ৰোলটো, বাট তেওঁৰ এডমিনিষ্ট্ৰেটিভলি ইমান সক্ষম নাছিলে। চ' দেবেৰা হাজৰিকাই কূটনীতি কৰি, কনস্পিৰেচি কৰি সুন্নতফাক মানে এছেচিনেট কৰি পেলালে, ঠিক আছে, মানে তেওঁক মাৰি পেলোৱাই মানে, ঠিক আছে। যদি মই কওঁ সুন্নতফা নম্বৰ 1, হা, তো সুন্নতফা নম্বৰ 1, তাৰপিছত তেওঁ কি কৰে, সুন্নতফাক অঁতৰাই দেবেৰা হাজৰিকাই সুন্নতফাক অঁতৰাই, যদি মই 1 নম্বৰ দি দিওঁ, সুন্নতফাক অঁতৰাই ইয়াতে তেওঁ নিজৰ মতে এজনক বহুৱাই, তেওঁৰ নাম আছিলে ৰামধ্বজ, ঠিক আছে, ৰামধ্বজক বহুৱাই, মানে পপেট কিং টাইপ, ঠিক আছে। তাৰপিছত ৰামধ্বজৰ লগত যেতিয়া ৰামধ্বজেও তেওঁ অলপ কথা নুশুনে নাইবা তেওঁৰ লগতো নিমিলে, ৰামধ্বজক অঁতৰাই পেলাই তেওঁ বহুৱাই চুহুং। ইয়াত গোটেইকেইজনৰ ইম্পৰ্টেণ্ট নহয়, চুহুং চাওঁ। চুহুং নামটো মনত ৰাখিবলগীয়া, বিকজ যেনেকৈ আমি পাইছিলোঁ 51 years লংগেষ্ট ৰেইনি ডিউৰিং আহোম কিংডম কোন আছিলে, আমাৰ খৰা ৰজা চুখাম্ফা। এনেকৈ চুহুং শ্বৰ্টেজ ৰেইন, ঠিক আছে, 21 days অনলি 21 days, 21 daysৰ কাৰণে তেওঁ মানে ৰজাৰ গাদীত থাকে, ঠিক আছে। 2 নম্বৰ আছিলে হেৰি আমাৰ ৰামধ্বজ
3 নম্বৰত আছিলে চুহুং। চুহুং নামটো মনত ৰাখিবলগীয়া কিয় 21 days ৰেইন আছিলে, ঠিক আছে। 4 নম্বৰত কি হয় তাৰপিছত চুহুঙক, যেতিয়া চুহুং হেৰি হয় তেওঁৰ লগতো নিমিলে, দেবেৰা হাজৰিকা তেওঁৰ লগতো কিবা এটা হয়, মতানৈক্য হয়। তাৰপিছত গোবৰ ৰজা, এইজন মনত ৰাখিবা, গোবৰ ৰজা, ঠিক আছে, এওঁক ৰাখে। সেইখিনি সময়ত কি হয়, আমাৰ যিজন অতনু বুঢ়াগোহাঁই আছিলে তেওঁ আছিলে গুৱাহাটীত, মানে গুৱাহাটীত যেনেকৈ মোগল আহিছিলে, মোগলক খেদি পঠিয়াই আমি জানো যে বেটেল অফ শৰাইঘাটত 1671 তো গোবৰ কি বেটেল অফ শৰাইঘাটত যেতিয়া অসুৰ আলিলৈকে খেদি পঠিয়াই, তেতিয়া মানে গুৱাহাটী দি এণ্ট্ৰি কৰিব বুলি এই অতনু বুঢ়াগোহাঁই তাতে পষ্টেড আছিলে। কাৰণ এইখিনি সময়ত উদয়াদিত্য সিংহত আমাৰ লাচিত বৰফুকনৰ কুৱেশ্যন যদি আহে ক'ত গ'ল, তেওঁ মানে ৰোলটো ক'ত, লাচিত বৰফুকন নৰিয়াত পৰি ঢুকাই থাকিলে, তেওঁ মানে কিবা এটা অসুখ হ'ল, অসুখত তেওঁ ঢুকাই থাকিলে আফটাৰ চৰাইঘাট বেটেল। তো অতনু বুঢ়াগোহাঁই গুৱাহাটীত পষ্টেড থাকে। তো তেওঁ গম পায় যে দেবেৰা হাজৰিকাই গোটেইবোৰ মানে ইয়াতে কনস্পিৰেচি কৰি বহুত মানে মানুহক মাৰে, একেটা ৰাতিতে বহুত বৰুৱা ফুকন এনেকৈ বহুত মানে পষ্টৰ মানুহক তেওঁ মানে এছেচিনেট কৰোৱাই, তেওঁ মানে গোটেইখিনি ভয়াৱহ পৰিস্থিতি কৰি ৰাখিছিলে তাতে। মানে নিজৰ মতে যদি এজন ৰজাই নামানে সেইজনক মৰুৱাই পেলাই ইজনক বহুৱাই, ইজনক আকৌ এছেচিনেট কৰা, ইজনক বহুৱাই, মানে এনেকুৱা হৈ আছিলে। তো অতনু বুঢ়াগোহাঁই আগতে এনেকুৱা নাছিলে যে ইমিডিয়েট আমাৰ এতিয়া যেনেকুৱা ট্ৰান্সপৰ্টেশ্যন সেনেকুৱাটো নহয়, ডেফিনেটলি টাইম লাগে আহোঁতে, আৰু খবৰটো পাওঁতেও টাইম লাগে। চ' তেওঁ সেইখিনি যিমানখিনি সময়লৈকে আহে তেতিয়ালৈকে গোবৰ ৰজা তাতে থ্ৰনত বহি থাকে, পপেট কিং, ঠিক আছে। তো অতনু বুঢ়াগোহাঁই আহি পেলাই গোবৰ ৰজা প্লাছ দেবেৰা হাজৰিকা, ঠিক আছে, অতনু বুঢ়াগোহাঁই এই দুজনকে অঁতৰাই পেলাই, দেবেৰা হাজৰিকা আৰু গোবৰ ৰজা, কোনে, অতনু বুঢ়াগোহাঁই। এতিয়া এওঁ হোৱাৰ পিছত তাতে আৰু এজনক বহুৱাই তেওঁ চুজেনফাক বহুৱাই, ঠিক আছে, চুজেনফাক বহুৱাই। তো অতনু বুঢ়াগোহাঁই বহাই চুজেনফাক, কাৰণ চুজেনফাও কেপেবল আছিলে, তেওঁ আৰু অতনু বুঢ়াগোহাঁই একেলগে হেৰি কৰি দেবেৰা হাজৰিকা আৰু গোবৰ ৰজাক তাৰ পৰা আঁতৰাই দিয়ে, কনস্পিৰেচি যিখিনি কৰি আছিলে। মাজতে কি হয়, যেতিয়া অতনু বুঢ়াগোহাঁই আমি সকলো জানো কেপেবল আছিলে, তেওঁ মানে পাৱাৰ একচুৱেলি গোটেই বেটেল মানে কনস্পিৰেচিবোৰ কেলৈ হয়, পাৱাৰৰ কাৰণে হয়, মানে সকলোৱে নিজৰ নিজৰ মাজতে ভাই ককায়েকৰ মাজতে পাৱাৰৰ কাৰণে আগতে যুদ্ধ হয়, এতিয়াও হয়। তো এই দেবেৰা অতনু বুঢ়াগোহাঁই ভালেখিনি কেপেবল আছিলে নিজৰ পজিশ্যনটোৰ কাৰণে, মানে নিজৰ মানে হেৰিৰ কাৰণে সক্ষম আছিলে। চ' বাকীবোৰ মন্ত্ৰী বা বাকীবোৰ পষ্টত থকা মানুহে তেওঁক সেইটো বস্তু পচন্দ কৰা নাছিলে যে তেওঁ চুজেনফাক বহুৱাই দিছিলে আৰু পাৱাৰত আহি গৈছিলে। তো তেওঁলোকেও কনস্পিৰেচি কৰিছিলে। কনস্পিৰেচি কৰাৰ পিছত কি হয়, চুজেনফা আৰু অতনু বুঢ়াগোহাঁইৰ মাজতো মতানৈক্য হয়। তো অতনু বুঢ়াগোহাঁই কি কৰে, চুজেনফাক অঁতৰোৱাই চুডাইফাক থ্ৰনত বহুৱাই, ঠিক আছে। 6 নম্বৰজন চুডাইফাক বহুৱাৰ পিছত ইয়াতে এটা ইম্পৰ্টেণ্ট ৰ'ল আহে, এটা টুইষ্ট এটা আহে, যিটো আমি সকলোৱে পিছলৈ আমি পঢ়িছোঁ, আগতেও অলপকৈ অলপ মনত থাকিব এই নামজন। ইয়াতে এণ্ট্ৰি হয় আমাৰ লালুকখোলা বৰফুকন। এতিয়া লালুকখোলা বৰফুকন কোন হয়, যদি মই তেওঁ সৰুকৈ পৰিচয় এটা দিওঁ, তেওঁৰ দেউতাক হৈছে মোমাই তামুলী বৰবৰুৱা, মানে তেওঁৰ ভায়েক হৈছে লাচিত বৰফুকন আৰু তেওঁৰ ভনীয়েক হৈছে পখৰী গাভৰু। এই পখৰী গাভৰু আছিলে ৱাইফ জয়ধ্বজ সিংহ, মানে আমাৰ চুতামলা, মানে শৰণীয়া ৰজা বা শগুনীয়া ৰজা। আৰু এওঁলোকৰ জীয়েকে আছিলে ৰমণী গাভৰু, যিগৰাকী পিছলৈ ৰেহমেদ বানু বেগম হয়। অলপ কনফিউজন লাগিছে চাগে, মই আকৌ ক্লিয়াৰ কৰি দি আছোঁ। লালুকখোলা বৰফুকনৰ এণ্ট্ৰিটোৰ লগতে মই ক্লিয়াৰ কৰিছোঁ। লালুকখোলা বৰফুকন কোন আছিলে, তেওঁ আছিলে, দেউতাক আছিলে মোমাই তামুলী বৰবৰুৱা, যিজন প্ৰথম বৰবৰুৱা পষ্টত আছিলে, ৰাইট, হেৰি টাইমত চুচেংফাৰ টাইমত। তাৰপিছত তেওঁৰ ভায়েক আছিলে লাচিত বৰফুকন, আমি জানো যে আমি গৌৰৱ কৰোঁ তেওঁৰ নামত। তাৰপিছত তেওঁৰ ভনীয়েক আছিলে পখৰী গাভৰু। এতিয়া পখৰী গাভৰুৰ হাজবেণ্ড আছিলে জয়ধ্বজ সিংহ, আৰু এওঁলোকৰ জীয়েকৰ নাম আছিলে ৰমণী গাভৰু, যিগৰাকীক পিছলৈ ৰেহমেদ বানু বেগম বুলি জনা যায়।
তো এই লালুখোলা যিজন আছিলে তেওঁ কিন্তু লাচিত বৰফুকনৰ অপজিট আছিলে। মানে আমি গম পাইছোঁ যে লাচিত বৰফুকন যদি দেশৰ কাৰণে নিজৰ মোমায়েককো হেৰি কৰিব পাৰে, দেশতকৈ মোমাই ডাঙৰ নহয় বুলি পেলাই দেশ ভক্তিৰে হেৰি আছিলে, আমি দেশ আমাৰ বীৰ হিচাপত আমি আজিও লাচিত দিৱস পালন কৰোঁ। এটা প্ৰশ্ন থাকি গ'ল, লাচিত দিৱস কেতিয়া, যদি ইমিডিয়েট প'ষ্ট কৰি কমেণ্ট কৰিব পাৰা, ঠিক আছে। এতিয়া লালুখোলা বৰফুকন আছিলে স্বাৰ্থপৰ মানুহজন, ঠিক আছে। তেওঁ কি কৰিলে, অতনু বুঢ়াগোহাঁই যেতিয়া দেখা পালে, লালুখোলা বৰফুকন তেওঁ যেতিয়া দেখা পালে অতনু বুঢ়াগোহাঁইৰ থ্ৰনত আছে, তেওঁ সেইটো সহ্য নহ'ল, ঠিক আছে। তো অতনু বুঢ়াগোহাঁই আছিলে ভালেখিনি পৰাক্ৰমী আৰু মানে খুব মানে স্মাৰ্ট বুলি ক'ব পাৰি, তেওঁ মানে এডমিনিষ্ট্ৰেটিভলি খুব হেৰি আছিলে। তো এতিয়া এওঁ কি কৰিলে, আজম শ্বাহ যে আমি জানো, যাৰ লগত ৰমণী গাভৰু মানে তেওঁ ভনী জোৱাই আজম শ্বাহ আছিলে, তেওঁৰ লগত ৰমণী গাভৰু বিয়া হৈছিলে, ঔৰংগজেবৰ পুতেক, ঠিক আছে। তেওঁ কি কৰিলে, এওঁ গুৱাহাটীত পষ্টেড হৈছিলে, লালুখোলা বৰফুকন। তেওঁ গুৱাহাটীৰ ৰাস্তা দি আজম শ্বাহক এণ্ট্ৰি কৰিবলৈ দি দিলে আৰু কনস্পিৰেচি কৰি অতনু বুঢ়াগোহাঁইক আৰু চুডাইফাক মাৰি পেলোৱালে। কেতিয়া, 1679ত, ঠিক আছে। যেতিয়া আজম শ্বাহ আহিলে, তেতিয়া আজম শ্বাহে গোটেই আকৌ অসমখনত আকৌ আতংকৰ সৃষ্টি কৰিলে, কাৰণ আমাৰ ইয়াৰ পৰা আমি সুবিধা দিলোঁ আৰু ইয়াতে 7 নম্বৰজনক পষ্টেড কৰিলে, তেওঁৰ নাম আছিলে আমি জানো লৰা ৰজা, মানে আৰু এটা নাম আছে চুলিকফা। তো লৰা ৰজা আমি জানো, লৰা ৰজা কিয় কোৱা হয়, মাত্ৰ 14 বছৰ বয়সত তেওঁ বহুৱাইছিলে থ্ৰনত, নাম মাত্ৰ তেওঁ থ্ৰনত বহাইছিলে, আচল পাৱাৰ আছিলে কাৰ তাত এতিয়া, লালুখোলা বৰফুকন। তো এইখিনিলৈকে আমি ক্লিয়াৰ আছোঁ, কনফিউজন লাগিব পাৰে, মই আকৌ ধুনীয়াকৈ বুজাই দি আছোঁ শ্বৰ্টত, ঠিক আছে। আফটাৰ শূন্যত ফা বা উদয়াদিত্য সিংহ যিগৰাকী ৰজা আছিল, যিজন ৰজা আছিলে, তেওঁ পিছত আহি গ'ল এই ষ্টৰিটো 7 কিংছ ইন 11 years। এইখিনি তাৰ আগলৈকে আমাৰ ক্লিয়াৰ আছে। ইয়াতে কি হয়, শূন্যত ফাক কনস্পিৰেচি কৰি পেলাই আঁতৰাই কোনে, দেবেৰা হাজৰিকাই, আৰু তেওঁ পষ্ট কাক কৰোৱাই, দেবেৰা হাজৰিকাই ৰামধ্বজ, ঠিক আছে। ৰামধ্বজৰ লগত দেবেৰা হাজৰিকাৰ নিমিলে, তেওঁকো আঁতৰাই দিয়ে, তেওঁক আঁতৰাই পেলাই চুহুঙক দিয়ে। চুহুং নামটো মনত ৰাখিবলগীয়া, বিকজ চুহুং হৈছিলে অনলি 21 ডেইজৰ কাৰণে, মান্থছো নহয়, ঠিক আছে, উইকছো নহয়, অনলি 21 ডেইজ, এমাহো নাথাকিলে। তাৰপিছত তেওঁ আকৌ এওঁৰ লগতো নিমিলে, কাৰণ তেওঁ বহুৱালে গোবৰ ৰজা, ঠিক আছে। ইয়ালৈকে 4জন হ'ল, আৰু আমি জানো যে 5জন। 5 নম্বৰজন কি হয়, অতনু বুঢ়াগোহাঁই আছিলে গুৱাহাটীত পষ্টেড, মোগল নাহিব বুলি, তেওঁ আহি দেবেৰা হাজৰিকা আৰু গোবৰ ৰজাক আঁতৰালে। তেওঁ কাৰ লগত আঁতৰালে, চুজেনফা, ঠিক আছে। তেওঁৰ লগত আকৌ দেবেৰা হাজৰিকা, অতনু বুঢ়াগোহাঁই চুজেনফাৰ লগত নিমিলিলে, মতানৈক্য হ'ল, আকৌ বহুৱালে চুডাইফা। এইখিনিলৈকে ঠিক আছিলে। অতনু বুঢ়াগোহাঁইক পষ্টেড দেখি পেলাই আৰু কনস্পিৰেচি কৰিলে কোনে, মোমাই তামুলী বৰবৰুৱাৰ পুতেক বা লাচিত বৰফুকনৰ ভায়েক লালুখোলা বৰফুকন। তেওঁ গুৱাহাটীত আছিলে পষ্টেড। তেওঁ কি কৰিলে, আজম শ্বাহ ভনী জোৱাই, তেওঁ ৰিলেশ্যনবোৰ নাইবা ষ্টৰিটো এইকাৰণে কৈ আছোঁ, মই ছাডেনলি নাম কৈ দিলে যে আমুকজন আহিলে তামুকজন আহিলে, কনফিউজন ক্ৰিয়েট হ'ব, কাৰণ আহোম ডাইনেষ্টিটো এনেও কমপ্লিকেটেড হয়, মানে কমপ্লিকেটেড অইন নহয়, তেওঁলোকৰ ৰাজত্বই হৈছিলে 600 বছৰ, কিমান ৰজা আহিছে, কিমান ইভেণ্টছ হৈছে, কিমান মানে বস্তু নতুন হৈছে। তো ছাডেনলি নামটো কৈ দিলে নাইবা আমুক আছিলে বুলি কৈ দিলে কনফিউজন হ'ব। চ' ৰিলেশ্যন এটা যদি হেৰি কৰোঁ, আমাৰ এইটো চাইক'লজি হয়, এইটো আমাৰ কানেক্ট হৈ যায় ব্ৰেইনত, চ' ইজি হয় ৰিকল কৰাৰ কাৰণে। তো আজম শ্বাহ যিজন আছিলে, তেওঁ আছিলে ঔৰংগজেবৰ পুতেক আৰু ৰমণী গাভৰুক বিয়া পাতিছিলে, আহমেদ বানু বেগম, পিছত ৰমণী গাভৰুৰ নাম হ'ল লালুখোলা বৰফুকনৰ ভনী জোৱাই। তেওঁক এণ্ট্ৰি কৰিবলৈ দিলে, মানে তেওঁ গাদ্দাৰী কৰিলে নিজৰ দেশৰ লগত, আই মাতৃৰ লগত, আৰু এণ্ট্ৰি কৰাৰ লগে লগে অতনু বুঢ়াগোহাঁই কনস্পিৰেচি কৰি মৰালে আৰু চুডাইফাক মৰালে, মাৰি পেলাই কাক বহুৱালে, চুলিকফা বা লৰা ৰজা। চুলিকফাজন মনত ৰাখিবলৈ
যদি আপোনালোকক ট্ৰিক্স লাগে মোক কমেণ্ট ছেকশ্যনত জনাব, মই গোটেই ৰজাবোৰ মানে কেনেকৈ মনত ৰাখিব লাগে এটা ভাল ট্ৰিক্স দি দিম এটা সৰু ভিডিঅ'তে। চ' আৰু ইয়াৰখিনিৰ লগত চ' ডেট গোটেইখিনি একেলগে কানেক্ট কৰিব পাৰিব। যদি ইয়াৰ চনবোৰ মনত ৰখাত অসুবিধা হয় বা ইভেণ্টছবোৰ মনত ৰখাত অসুবিধা হয় বা ৰজাবোৰৰ নাম ক্ৰনলজি মনত ৰখাত অসুবিধা হয় যদিও ষ্টৰিটো আমি জানো, মোক কমেণ্ট ছেকশ্যনত ক'বলৈ নাপাহৰিব। মই এটা সৰু ভিডিঅ'তে গোটেইখিনি এনেকুৱাকৈ আপোনালোকক ট্ৰিক্সটো জনাম যে আপোনালোকে গোটেই যিখিনি পঢ়িছোঁ এটা মনত থাকিব, মানে এটা সৰু বক্সত থকা নিচিনা থাকিব। যেতিয়াই কুৱেশ্যনটো আপোনাৰ ওচৰত আহিব, আপোনাৰ সেই আনচাৰটো নাইবা সেই ইয়েৰটো নাইবা সেই ৰজাটোৰ নাম ক্ৰনলজি ৱাইজ ক্লিক হৈ যাব। মই এচিউৰিটি দিছোঁ, এইটো জাষ্ট কমেণ্ট ছেকশ্যনত জনাব যদি সেইটো আপোনালোকক এনেকুৱা ট্ৰিক্স লাগে। ল'ৰা ৰজা, ঠিক আছে। চ' এইখিনিলৈকে ক্লিয়াৰ। চ' আজি মই এইখিনিলৈকে ইয়াতে সমাপ্ত কৰিছোঁ, কাৰণ এইখিনি মই জনাত এইখিনি লাষ্ট 3টা ভিডিঅ'ৰ লগত যদি এইখিনি মাগ আপ কৰিবলৈ যায়, মানে মাৰ্চ কৰিবলৈ যায়, অলপ কমপ্লিকেটেড লাগিব পাৰে। বাট আজি মই 2টামান কুৱেশ্যন এৰি থৈ গৈছোঁ যে বামুণী কোঁৱৰ কাক কোৱা হয়? বামুণী কোঁৱৰ কাক কোৱা হয়? ছেকেণ্ড, যদি মই কওঁ ফাৰ্ষ্ট অক্টেগনেল বুলি মই কৈ দিছোঁ, 8টা ছাইড থকা কইন কোনজন ৰজাৰ সময়ত হৈছিলে, আৰু কোনটো কিং কোনজন আছিলে, আৰু কোনটো লেংগুৱেজত হৈছিলে, ঠিক আছে। ঠিক আছে, 3 নম্বৰ কুৱেশ্যনটো মই লাষ্ট ৰাখি দিছোঁ, লাষ্ট 2টা ক্লাছৰ কাৰণে, যে শৰণীয়া ৰজা কাক কোৱা হয়? এনেকৈ বহুতখিনি মই কুৱেশ্যন এটা মই বনাই আছোঁ, কুৱেশ্যনখিনি মই দিম যিখিনি পঢ়িছোঁ তাৰ ৰিলেটেড। শৰণীয়া ৰজা, তো শৰণীয়া ৰজা কাক কোৱা হয় আৰু কিয় কোৱা হয় যদি জানো ক'ব পাৰে বেছি ভাল। কমেণ্ট ছেকশ্যনত এইখিনি জনাব। আৰু আই গেছ গোটেই ক্লাছখিনি লাষ্ট 3টা ক্লাছৰ পৰা আপোনালোকে ৰিভাইজ মাৰি আছে, ফ্ৰম চুকাফা টিল ল'ৰা ৰজা। আমি দেখিছোঁ যে ইয়াতে এইখিনি সময়ত বেছি কনস্পিৰেচি নাছিলে, এইখিনি সময়ত কনস্পিৰেচি নথকা নহয়, আছে। যেনেকৈ চুকলেংমুঙে নিজৰ দেউতাকে মাৰিছিলে, তেওঁৰ নামটো কি আছিলে? চুহুংমুং। চ' এইখিনিৰ পৰা কিমানখিনি চেঞ্জেছ হৈ পেলাই ল'ৰা ৰজা আহিছে। ইয়াৰ পিছৰ ক্লাছেছখিনিত আমি চাব পাৰিম যিবোৰ ৰজা আহিব, লাইক গদাধৰ সিংহ, ৰুদ্ৰসিংহ, এইবোৰ ৰজা যে আছে মই ধুনীয়াকৈ বুজাই দিম। তাতে আমি আৰ্কিটেক্সাৰৰ আৰম্ভণি হ'ব আৰু সেইখিনিতে, ঠিক আছে। বাট এইখিনিলৈকে এই 3টা ক্লাছত যদি কিবা ডাউট আছে আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু যিকেইটা মই কুৱেশ্যন দিছোঁ চেষ্টা কৰিব সেইকেইটা আনচাৰ কৰিবলৈ। আৰু যদি ট্ৰিক্স লাগে বা মেথড লাগে, কেনেকৈ ইয়াৰ্ছবোৰ হওক, ৰজাৰ নামবোৰ হওক, মেইনলি আহোম ডাইনেষ্টিৰ কথাটো কৈছোঁ, মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। মই এটা তাত পাৰ্টিকুলাৰ ভিডিঅ' এটা বনাই পেলাই মই আপোনালোকক ওচৰত আগবঢ়াম। চ' পঢ়ি থাকক আৰু কনচিষ্টেঞ্চি ৰাখক। যদি কিবা মানে অসুবিধা যেন লাগে, লাগিল 2 দিন ব্ৰেক লওক, বাট কণ্টিনিউ কৰক আপোনালোকৰ এক্সামৰ কাৰণে, ঠিক আছে। চ' বেষ্ট অফ লাক, থেংক ইউ ছ' মাছ, আজিলৈ এৰিছোঁ।